নমস্কাৰ জনাইছোঁ সকলো বন্ধু বান্ধৱীকে। আৰু আজি বিশেষ একো নকওঁ, অকণমান সৰুকৈ ভিডিঅ'টো বনাইছোঁ। আজি যিহেতু মাতৃ দিৱস হয়, আৰু আজিৰ দিনটোৱে নহয়, গোটেই পৃথিৱীখন মোৰ মাতৃয়ে দিয়া হয়। আজি যিহে আছোঁ সেইটো মায়ে দিয়া হয়। সেইটো কাৰণে সদায় গোটেই জীৱনটো যিমান মাতৃৰ কাৰণে কৰোঁ কম হ'ব সেইটো ভাবোঁ। তো ফটো মই আপলোড কৰিব নোৱাৰোঁ এইটো কাৰণে, কিয়নো বহুত দুখৰ বিষয়। ফটো থাকিলেও চাগে মই আপলোড নকৰিলোঁ হয়। এদিন ফটো এখন আপলোড কৰি লাভ নাই। আমি বহুত চেলফি দি থাকোঁ, ফটো দিয়ে, চেলফি দিয়ে ধুনীয়া ধুনীয়া, কিন্তু মাৰ লগত ফটো বহুত কম থাকে মানুহৰ। সেইটো কাৰণে এদিন কিবা এখন ফটো দিলে বেয়া লাগে। কোনোৱে যেন দায় দোষ নধৰে কৈছোঁ, বহুতে দিয়ে বা বহুতে নিদিয়ে। কিন্তু মোৰ এইটো দুখৰ কথা, মোৰ মাৰ ফটো মই নিজে চাবলৈ মোৰ ফটো এখন মাৰ নাই। বহুত দুখ লগা কথা। যেতিয়া বহুত সৰু আছিলোঁ তেতিয়া মা দেউতা ঢুকালে, আৰু আগতেতো ফোন নাছিলে, যি ফটো ইমান নুতুলিছিলে আগৰ মানুহবিলাকে, আৰু যি আছিলেও যদিও যিসকল মানুহৰ হাতত আছিলে তেওঁলোকে সৰুৰ পৰা ভালকৈ নথলে। তো সেইটো কাৰণে মাক যে মই নিজে চাম মা কেনেকুৱা আছিলে, চবেই কয় বা নিচিনা মা আছিলে, তো সেইটো ভাল লাগে। মোৰ মাৰ দৰে হয়, মোৰ বায়ে মোক ডাঙৰ কৰিছে। মা নাই, মাক মই নিজে চাবলৈ মোৰ ফটো এখন নাই, কিন্তু সেইটো কাৰণে দুখ বহুত লাগে। কিন্তু আজি মই সকলো মাতৃকে মাতৃ দিৱসৰ কোটি কোটি নমন কৰিছোঁ আৰু শ্ৰদ্ধা জনাইছোঁ। সদায় সকলো মাতৃয়ে ভালেই থাকক, কুশলে থাকক। আৰু মই সেই ল'ৰা ছোৱালীখিনিক ক'ব বিচাৰিছোঁ, মা আৰু দেউতাকে হওক, সময় দিয়ক। যিসকলে দূৰত থাকে বাৰু বেলেগ জেগাত চাকৰি কৰে, নোৱাৰে, কিন্তু বস্তু দিয়ে। যিমানখিনি বস্তু বাহিনী আমি মা দেউতাক দিব বিচাৰোঁ, মাৰ একো কমি নহওক, চব বস্তুৱে দিব বিচাৰোঁ, কিন্তু সেই বস্তুখিনিতকৈ বেছি ডাঙৰ মূল্যৱান বস্তু সময় দিয়ক। যেন মা দেউতাৰ এইটো মনত ভাৱ নহওক যে আমি অকলশৰীয়া হৈ গ'লোঁ, ল'ৰা ছোৱালী ডাঙৰ হৈ গ'ল, আমাৰ এতিয়া দৰকাৰ নাই। সেই মনত সেই ভাৱটো নাহক। চকুৰ পানী ওলোৱাৰ আগত মনে কষ্ট পায়, সেই মনত কষ্টটো নাহক। আমি হওক বা আনে হওক গম পাব লাগে যে কি বস্তু মা দেউতাৰ দৰকাৰ হৈছে, নোখোজা আগতে। যেনেকৈ আমি সৰু থাকোঁতে আমাৰ মা দেউতাই আমাৰ একো নোখোজাকৈ সিহঁতি আমাৰ মন পঢ়িছিলে, বুজি পাইছিলে যে কি লাগে আমাক, কিয় কান্দিছোঁ আমিও সেইটো বুজি পাব লাগিব। মা দেউতা যেতিয়া বয়স হয় সৰু ল'ৰা নিচিনাই হৈ যায়। সেইটো কাৰণে বহুত বেছি মই ধুনীয়া কথা ক'ব নাজানো, বহলাই কথা ক'ব নাজানো, আৰু কিতাপৰ ভাষাতো ধুনীয়া ধুনীয়া লিখনি মই দিব নাজানো। কিয়, মই জানো যে মই এজন সাধাৰণ মহিলা, হাউচৱাইফ হওঁ, আৰু মোৰ কাৰণে সজাই পৰাই কথা মই ক'ব বিশেষ নাজানো। তো তাৰ মাজতে যদি কিবা ভুল হৈ যায় ক্ষমা কৰি দিব। কৈছোঁ আপোনাৰ ভিডিঅ'ৰ মাজতে সৰুকৈ কেইটামান কথা ক'ম বুলি ভিডিঅ'টো বনালোঁ। বহুত মানুহকে দেখোঁ মই আজিৰ দিনটো ভিডিঅ' ফটো আপলোড কৰে। তো মোৰ ফটো ভিডিঅ' আপলোড কৰিবলৈ একোৱেই নাই। তথাপিও মই মাক বহুত শ্ৰদ্ধা জনাওঁ। মা য'তে আছে কুশলে থাকক, আৰু তাৰ পৰা মোক আশীৰ্বাদ কৰক যেন মোৰ দুখবিলাক কমটি হৈ যাওক, আৰু মই সদায় ভালেৰে থাকোঁ, সেইটোৱে বিচাৰোঁ। তো বেছি কথা নাপাতোঁ। কিবা যদি ভুল হৈ গৈছে দায় দোষ নধৰিব, নিজৰ বাই ভনী বুলি মাফ কৰি দিব। তো বাই সকলোৱে ভালে থাকক।